সেই মেডিচিনৰ কাগজত যিটো চহী আছিল সেইটো মোৰেই চহী আছিল, কিন্তু বৌয়ে মোৰ চহীটো ইমান হুবহু কেনেকৈ নকল কৰিলে? গাঁৱত সকলোৱে জানে এই 2 নম্বৰী মেডিচিনৰ ব্যৱসায় বীৰে চলাই আছিল, আৰু সেয়া বীৰৰ নাম লৈ বাবনে চলাই আছে। তুমি ভালদৰে জানা মই তোমাক অনিৰ ওচৰলৈ যাবলৈ কিয় নিদিওঁ। সি তোমাৰ আৰু মোৰ বেয়া হোৱাটো বিচাৰিছিল। গাঁৱৰ দুখীয়া মানুহবোৰক আমাৰ প্ৰডাকশ্যনৰ ভিটামিনবোৰ দিব পাৰ দেখোন। মানুহখিনিৰো উপকাৰ হ'ব আৰু তহঁতৰো নাম হ'ব। শুন, মেডিচিনৰ চেম্পল মই তহঁতৰ বাবে ৰেডি কৰি ৰাখিম, যদিহে তহঁতে বিতৰণ কৰিব বিচাৰ। আমি পুৰা ৰেডি আছোঁ, আপুনি সোনকালে মেডিচিন ৰেডি কৰক। ঠিক আছে, তাৰ কাৰণে কিন্তু তহঁতে এটা কাম কৰিব লাগিব। 2খনমান ফৰ্ম ফিল আপ কৰি চহী কৰি দিব লাগিব। ফৰ্ম তুমি ফিল আপ কৰি থাকিবা, আমি মাথো চহী মাৰি থৈ যাওঁ। তাৰমানে খুৰা, এইবোৰ তাৰমানে খুৰাৰ চক্ৰান্ত। নহ'লে সেইদিনা হঠাৎ দৰৱ ৰাইজৰ মাজত বিলোৱা কথা কিয় ক'লে? আৰু যিখন কাগজ পুলিচে উদ্ধাৰ কৰিছিল সেইখন সেইদিনা চহী কৰা কাগজখনেই হ'ব। এবাৰ যদি কাগজখন চাব পৰা হ'লহেঁতেন, কিন্তু খুৰাই মোৰ লগত এনেকুৱা কিয় কৰিলে? কেনেবাকৈ দাদাও খুৰাৰ লগত মিলি আছে নেকি? নহ'লে দাদাই মোৰ এবাৰ খবৰ ল'বলৈও নাহিলে কিয়? তহঁত দুটাক আমি ৰাম লক্ষ্মণ বুলি মাতিছিলোঁ, আৰু এতিয়া তোৰ নিজৰ ভায়েৰটোৰ খবৰ এটা ল'বলৈও সময় নহ'ল। কি আচৰিত তই অধীৰ। আচৰিত নহয়, কাৰণ তোমালোকৰ এই ৰাম লক্ষ্মণ এতিয়া সেই আগৰ ৰাম লক্ষ্মণ হৈ থকা নাই। তোমাৰ লক্ষ্মণে যদি মোৰ বেয়াটো চিন্তা কৰিব পাৰে, তেন্তে মই তাৰ ভাল চিন্তা কৰি কি কৰিম? অনিয়ে তোৰ বেয়া চিন্তা কৰে? কি বেয়া চিন্তা কৰে তই মোক কচোন। চা অধীৰ, তহঁতৰ মাজত কি হৈছে মই একো নাজানো, কিন্তু এতিয়া সেইবোৰ পাহৰি তই তাৰ লগত থকাটোহে বেছি প্ৰয়োজন। তই যদি তাৰ ওচৰলৈ যাব বিচৰা নাই, নালাগে যাব, কিন্তু তাক উলিয়াই অনাৰ ব্যৱস্থাটো কৰ। মোক আপুনি বেয়া নাপাব খুৰী, মই এই কাম কৰিবলৈ অধীৰক নিদিওঁ। কিন্তু কিয়? এই কিয়টোৰ উত্তৰ আপুনি খুৰাৰ পৰা ল'লে জানো? আপুনিওতো খুৰাক অনিক উলিয়াই আনিবৰ কাৰণে বহুত জোৰ কৰিছিল। খুৰা মান্তি হ'ল জানো? খুৰাটো নগ'ল অনিক উলিয়াই আনিবলৈ। আৰু কিয় নগ'ল জানেনে? কাৰণ সকলোৱে জানে যে অনি দোষী, আৰু অনি এইবোৰ কাম বহুত আগৰ পৰাই কৰি আছে, মাত্ৰ ধৰা পৰা নাছিল। নাই নাই অন্তৰা, তেনেকুৱা কেতিয়াও হ'ব নোৱাৰে, কাৰণ মই অনিক ভালদৰে জানো। তুমি একো নাজানা উঠি। অনিয়ে আজিলৈকে তোমাক পইচা বিচাৰিছেনে, নে দেউতাৰ আগত পইচা বিচাৰি হাত পাতিছে? তথাপিতো কিন্তু সি নিজে ধুনীয়াকৈ চলি আছে, আৰু এখন সংসাৰো চলাই আছে, আৰু সাধাৰণভাৱে নহয়, লাখ বিলাসেৰে এটা জীৱন কটাইছে। কিন্তু এইবোৰ টকা পইচা আৰু জীৱন যাপন কটাবলৈ ক'ত পাইছে? সি কি কৰে? এবাৰ এইবোৰ কথা তোমালোক চবেই ভাবি চোৱা, তাৰ উত্তৰ তোমালোকে নিজে নিজে পাই যাবা যে অনি শুদ্ধ নে ভুল। মোৰ প্লান আছিল চলিহাৰ ফাৰ্মা কোম্পানীটো কিনি লোৱা, মিন্স আত্মসাত কৰাৰ, আৰু তাৰ কাৰণে মই বৈভৱ চলিহাক টকু দিছিলোঁ। কিন্তু অনিৰ্বাণ চলিহাক মই জেললৈ পঠিওৱা নাই। এইটো মোৰ কাম নহয়। এইটো কামটো ময়ো কৰা নাই। তেতিয়াহ'লে অনিৰ ঘৰৰ মানুহে তাক জেললৈ পঠিয়াইছে, আৰু শুনিছোঁ তাৰ ৱাইফকো বোলে ঘৰৰ পৰা উলিয়াই পঠিয়াইছে। কি? কিন্তু কোনে? কোন হ'ব আৰু? আপোনাৰ ফ্ৰেণ্ডে। বুজিলোঁ, সকলো বুজিলোঁ। কিন্তু তোৰ কি হ'ল? তোৰ মনৰ বতৰ সলনি হোৱা যেন লাগিছে।
কথাটো কি? মোৰ কথা বাদ দিয়ক, আপুনি আপোনাৰ কথা কওক। কি ভাবিলে? কিবা এটাতো কৰিবই লাগিব, কিন্তু আৰম্ভ ক'ৰ পৰা কৰোঁ তাকে ভাবি পোৱা নাই। তেনেহ'লে মই কওঁ শুনক। অনিৰ কিবা খবৰ পাইছনে? তাক মোৰ কথা কৈছে নেকি? তাক মোৰ গা বেয়া বুলি ক'বলৈ মানা কৰিবি। সি কেতিয়াকে আহিব কিবা খবৰ পাইছ নেকি? সিহঁতক সুধিলে দেখোন কোনেও ভাল বেয়া একোৱেই নকয়। দেউতা, অনিদা আহিব, সোনকালেই আহিব। আপুনি সেইবোৰ চিন্তা কৰি নাথাকিবচোন। দাদাক সোনকালে ঘূৰাই অনাৰ দায়িত্ব আমাৰ। আপুনি আমাৰ ওপৰত সেইবোৰ এৰি দিয়ক। আপুনি মাথো আৰাম কৰক। আৰাম কৰা ইচ্ছা মোৰ এতিয়া অকণো নাই। আজি মই সুস্থ হৈ থকা হ'লে অনি ইমান সময় ঘৰত থাকিলেহেঁতেন। মোৰ এনেকুৱা কিয় লাগিছে, অনি এৰেষ্ট হোৱাৰ বাবে যেন সকলোৱে ভালহে পাইছে। দেউতা, আপুনি এইবোৰ চিন্তা কৰি নাথাকিবচোন, শুই থাকক। মই আহি আছোঁ, ৰ'ব। আপুনি যি ভাবিছে ঠিকেই ভাবিছে। মোৰ মনতো সেই একেই ভাৱ। অকল অনিদ্ৰা এৰেষ্ট হোৱা কথাটোৰ বাবেই নহয়, মিচিমিবোৰ ঘৰৰ পৰা আঁতৰি যোৱাৰ বাবে বাকীবোৰ যেন সকলো সুখী। মোৰ তেনেকুৱাহে লাগিছে। কিবা নহয় কিবা এটা কাহিনীটো নিশ্চয় আছে। আৰু এই অধীৰদা হঠাৎ ইমান কিয় সলনি হৈ গ'ল? বাবুৱে যদি আমাক ইয়ালৈ চিকিৎসাৰ কাৰণে নানিলেহেঁতেন, আমি তাতে মৰি থাকিলোহেঁতেন। সি হঠাৎ গৈ নৰিয়াত পৰিল আৰু গুচি গ'ল। এই পুৰণা কথাবোৰ তই ভাবি নাথাকিবি। সেই দিনবোৰলৈ মনত পৰিলে মোৰ নিজকে শেষ কৰি দিবলৈ মন যায়। তুমি নেদেখা ফাগুনৰে আবেলি, তুমি নেদেখা ফাগুনৰে আবেলি। টিকেন, দাদা, আচ্ছা শুনচোন, দেউতা টোপনি গৈছেনে? অলপ আগলৈকে কথা পাতি আছিল, এতিয়া চকুকেইটা মুদিছে। আচ্ছা, তই এটা কাম কৰিবি, তই আজি দেউতাৰ ৰুমতে শুবি। মই আকৌ আপুনিহে দেউতাৰ লগত শুব বুলি ভাবিছিলোঁ। হ'ব দিয়ক, মই শুম। কিন্তু তাৰ বদলি আপুনি মোৰ এটা কাম কৰি দিবনে? তোৰ এই ৰাতিখন কি কাম ওলাল? অনিদ্ৰাৰ বিষয়ে টিভিত বৰ বেয়াকৈ নিউজত দিছে, বিশেষকৈ এই পৰিধি বাইদেৱে কৰা বাতৰিটো। পৰিধি মানে সেই অনিৰ সাংবাদিক মানুহকেইজনী নহয় জানো? অঁ, এইবোৰ ঘটনাৰ লগত পৰিধি বাইদেউ জড়িত হৈ আছে। আমাৰ অনিদ্ৰাই ইমান বেআইনী কাম কৰিব নোৱাৰে, মই মানি নলওঁ। আপুনি কাৰো কথা নুশুনিব। দাদাক বচাওক, দাদাক কিবাকৈ উলিয়াই অনাৰ ব্যৱস্থা কৰক। আচ্ছা ৰচোন, পৰিধি ইয়াত জড়িত আছে বুলি তই কেনেকৈ গম পালি?
তোক উলিয়াই নিব পাৰিলেই একেবাৰে তাৰ ওচৰলৈকে যামগে। নোৱাৰিছোঁ আৰু, কিন্তু তাৰ আগতে গাঁৱৰ মাটিখিনি বিক্ৰী কৰি যি পাওঁ লৈ আহোঁগে। ছাৰহঁতৰ হাতে ভৰিয়ে ধৰিম, তেওঁলোকো মানুহে বুজি পাব। ভগৱানে চকু মেলি চাইছে তোক আৰু তাইক। সেই ল'ৰাটো বিপদৰ সময়ত ভগৱান হৈ আহিছে। ভগৱানৰ ইচ্ছাক তই না নকৰিবিও। বাবৈ, তই য'তেই আছ শান্তিত থাক। তোৰ বিষয়ে মই একোৱেই গম পোৱা নাছিলোঁ। তই মোক জীয়াই ৰাখিলি, কিন্তু তই মনে মনে এই পৃথিৱীৰ পৰা গুচি গ'লি। তই খোৱাই নাই? বাবলৈ বৰকৈ মনত পৰিছে। মই এবাৰো দেখা নাপালোঁ। তই নেজান, বাবৈয়ে মোৰ আৰু মামুনৰ বাবে কত কি নাই কৰা। যি কাম তই কৰিব লাগিছিল সেই কাম বাবৈয়ে কৰিছে। মই যে আজি জীয়াই আছো তাৰ প্ৰধান কাৰণ হৈছে বাবৈ। বাবুয়ে যদি আমাক ইয়ালৈ চিকিৎসাৰ কাৰণে নানিলেহেঁতেন, আমি তাতে মৰি থাকিলোহেঁতেন। সি হঠাৎ গৈ নৰিয়াত পৰিল আৰু গুচি গ'ল। এই পুৰণা কথাবোৰ তই ভাবি নাথাকি সেই দিনবোৰলৈ মনত পৰিলে মোৰ নিজকে শেষ কৰি দিবলৈ মন যায়। এতিয়া তইও নিজকে শেষ কৰাৰ কথা নাভাবিবি। পাৰ যদি মোৰ বাবে তোৰ জোৱাইৰ বাবে প্ৰাৰ্থনা কৰ। তই তেখেতক লগ পালে খুব ভাল পাবি। সঁচাই খুব ভাল মানুহ তেওঁ। তোৰ মিচিমিয়ে ৰূপৰ লগত নিজৰ জীৱন জীয়াই থকাৰ হেঁপাহ সকলো হেৰুৱাই পেলাইছিল। একমাত্ৰ তেখেতৰ বাবে মই মোৰ জীৱনটো ঘূৰাই পাইছোঁ। এইবোৰ কথা মই তোক ক'বলৈ বিচৰা নাছিলোঁ, কিন্তু তই জনাটো দৰকাৰ। কাৰণ আজিলৈকেতো তই আনৰ জীৱন ল'বলৈহে শিকিলি, আনক জীৱন দিবলৈ নিশিকিলি। যা, এতিয়া শুই থাক। ইমান দিনেতো শুয়ে আছিলো, এতিয়াহে মই ভালদৰে সাৰ পাইছো। ভগৱানে তহঁতক মংগল কৰক। কেনেবাকে যদি মই ফচি যাওঁ, মই কিন্তু তোমাৰ নাম নলওঁ। তুমি মাথো মোক উলিয়াই অনাৰ দায়িত্বটো ল'ব লাগিব, আৰু কেনেবাকে যদি তুমি ফচি যোৱা সেই দায়িত্ব মই ল'ম। আৰু এই কোম্পানী ফেক্টৰী সকলোবোৰ আমাৰ হ'ব লাগিব। গতিকে দাদ, আপুনি যি কৈছে সেইটোৱে হ'ব। মোক তুমি ক্ষমা কৰি দিবা মিচিমি। তোমালোকৰ লগত যি অন্যায় হ'ল তাৰ বাবে মই দায়ী। তুমি নেদেখা ফাগুনৰে আবেলি, তুমি নেদেখা ফাগুনৰে আবেলি,
আচ্ছা শুনক, এটা বিশেষ কথা ক'বৰ কাৰণে ফোন কৰিছোঁ। আপুনি মই ঘৰত কথা পাতি থাকিলে সকলোৱে সন্দেহ কৰিব, সেয়ে চোৱা, বীৰেণাৰ চকু অনবৰতে মোৰ ওপৰত, গতিকে যি ক'ব লগা আছে সোনকালে কোৱা। অনিৰ কেছটোৰ বিষয়ে ক'ব বিচাৰিছোঁ। বৰ্তমান সি আৰক্ষীৰ জিম্মাত, আৰু এবাৰ যদি সি ন্যায়িক জিম্মালৈ যায়, তাৰ বেলৰ বাবে সকলো উঠি পৰি লাগিব। অলৰেডি তাৰ বন্ধুবোৰে বেলৰ বাবে উঠি পৰি লাগিছে। মই ভাবোঁ সি কোনো কাৰণতে যাতে ঘূৰি আহিব নোৱাৰে। সি ঘূৰি অহাৰ মানে না আপুনি বাচিব না মই। গতিকে চোৱা, এইবোৰ মই সকলো মেনেজ কৰিম। কেনেবাকে যদি মই ফচি যাওঁ, মই কিন্তু তোমাৰ নাম নলওঁ। তুমি মাথো মোক উলিয়াই অনাৰ দায়িত্বটো ল'ব লাগিব, আৰু কেনেবাকে যদি তুমি ফচি যোৱা, সেই দায়িত্ব মই ল'ম। আৰু এই কোম্পানী ফেক্টৰী সকলোবোৰ আমাৰ হ'ব লাগিব। গতিকে ডান, আপুনি যি কৈছে সেইটোৱে হ'ব। আমি তেতিয়াহে ফচিম যেতিয়া অনি জেলৰ পৰা ওলাই আহিব। গতিকে অনি ওলাই আহিব নালাগে, কোনো কাৰণতে নালাগে। আৰু যদি ওলাইও আহে, তেতিয়াহ'লে তাক তাতে শেষ কৰি পেলাব, আৰু এইখন আপুনি কৰিব পাৰিব। আৰু শুনক, মেচিমিৰ কিবা খবৰ পাইছে? চোৱা, মোৰ মানুহে গোটেই গুৱাহাটী তাইক বিচাৰি চলাথ কৰিছে, কিন্তু ক'তো নাপালে। মোৰ মতে তাই গাঁৱলৈ গুচি গৈছে। তুমি সেইবোৰ চিন্তা নকৰিবা। হেঙাৰ যিয়েই নাথাকক কিয়, সকলোবোৰ ভাঙি চূৰমাৰ কৰিব লাগিব। তেহে তুমি আৰু মই জয়ী হ'ম। হাৰিবলৈ অন্তৰা চলিহাই ইমান ডাঙৰ ৰিস্ক লোৱা নাই। ধৰি লওক, এইখনেই আমাৰ শেষ খেল। গতিকে বি এলাৰ্ট, ৰাখিছোঁ। দাদা সহ্যাগত হোৱা বাবে ভালেই হ'ল, নহ'লে সি বহুত খেলি মেলি কৰিলেহেঁতেন। এইবাৰ যদি সি বেছি চিঞৰ বাখৰ কৰে, তাক চিৰদিনৰ বাবে চুপচাপ কৰি দিব লাগিব। দাদা, তোৰ ৰণীলৈ বেয়াই লাগে। কিবা অৱস্থাত আছে সি চাগে ভাবি ভাবি পাগল হৈ গৈছে। কিন্তু তথাপিও তাৰ মনলৈ মোৰ নাম নাহে, কাৰণ মই যে তাৰ মৰমৰ খুৰাক। আপুনি ৰৈ গ'ল কিয়? মাৰক গুলী। এখেতক একো নকৰিব, মই কিন্তু কৈ দিছোঁ আপোনাক। অনি, আপুনিতো মোক বুজি পায়, মই কেনেকুৱা আপুনিতো জানে। অঁ, জানিছিলোঁ, বুজিছিলোঁ, কিন্তু মই যি বুজিছিলোঁ, মই যি জানিছিলোঁ, সেয়া মোৰ ভ্ৰম আছিলে। অনি, আপুনি মোৰ কথাখিনি এবাৰ শুনকচোন। মোক তুমি ক্ষমা কৰি দিবা মিচিমি। তোমালোকৰ লগত যি অন্যায় হ'ল, তাৰ বাবে মই দায়ী। মিচিমি আৰু অনিক ভাগ ভাগ কৰি তুমি অনিৰ লাইফত এণ্ট্ৰি দিম বুলি ভাবিছিলা। সেইটোৱেতো তোমাৰ উদ্দেশ্য। এতিয়াও অনিৰ আশা এৰি দিয়া নাই তুমি। খুৰা, অন্তৰা বৰ কথা বাৰু বুজিলোঁ,
কিন্তু তোমাৰ মোৰ লগত এনে কি শত্ৰুতা আছে? যদি সঁচাই অনিয়ে আগতে এক্সপায়াৰ দৰৱ নিছিল তুমি আমাক জনাব লাগিছিল আৰু জনোৱাটো তোমাৰ ডিউটি আছে। সপোনৰে আধা কেঁচা জীৱন সঁচা মিছা খতিয়ানত মোৰে ভাগৰুৱা মন বতাহে ক'ব খোজে কাহিনী তোমাৰে